বাতৰুৱা কুকুৰৰ বাবে আশ্ৰয়গৃহ কল্পজ্যোতি ফাউণ্ডেশ্যনৰ প্ৰশংসনীয় পদক্ষেপ বৰ্তমান সময়ত জীৱশ্ৰেষ্ঠ মানুহে স্বাৰ্থ অবিহনে কোনেও কাকো সহায় কৰিব নিবিচাৰে কাৰণ যেহেতু সময়ৰ হুতত হেৰাই যোৱাৰ উপক্ৰম হৈছে মানৱতা কিন্তু তেনে ক্ষেত্ৰত ধুবুৰীৰ কল্পজ্যোতি ফাউণ্ডেশ্যনে দেখুৱাইছে এক বিপৰীত ছবি কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ বাতৰুৱা কুকুৰৰ বাবে আশ্ৰয়গৃহ স্থাপন কৰি দেখুৱাইছে মানৱতাৰ নিদৰ্শন আৰু তাৰ কাৰণে দিনে ৰাতিয়ে পৰিশ্ৰম কৰি নিৰ্মাণ কৰিছে আশ্ৰয়গৃহ সদস্য কেইজনৰ উদ্দেশ্য এটাই যে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু প্ৰখৰ ৰ'দৰ তাপৰ দৰে প্ৰতিকূল পৰিস্থিতিৰ পৰা বাছি পদপথৰ কুকুৰে নিজৰ আশ্ৰয়স্থলৰ সুবিধা পাই নিজকে ৰক্ষা কৰিব পাৰে সেইবাবে বিগত এসপ্তাহ ধৰি কল্পজ্যোতি ফাউণ্ডেশ্যনে গৌৰীপুৰ চহৰৰ বিভিন্ন স্থানত আশ্ৰয়স্থল স্থাপন কৰাৰ লগতে বাটৰ অসহায় কুকুৰবোৰৰ কাৰণে খাদ্য তথা পানীৰ ব্যৱস্থাও কৰিছে মঙ্গলবাৰে কল্পজ্যোতি ফাউণ্ডেশ্যনে ধুবুৰী জিলাৰ গৌৰীপুৰৰ বিভিন্ন স্থানত আশ্ৰয়স্থলবোৰ অসহায় কুকুৰৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰে আৰু তাৰ লগতে কল্পজ্যোতি ফাউণ্ডেশ্যনৰ সদস্যসকলে ৰাষ্ট্ৰৰ অসহায় কুকুৰবোৰৰ মাজত খাদ্যবস্তু বিতৰণ কৰি স্থানীয় সমাজৰ সচেতন জনসাধাৰণৰ পৰা সহায়ৰ হাত আগবঢ়াই দিয়াৰ কাৰণে আহ্বান জনায় কল্পজ্যোতি ফাউণ্ডেশ্যনৰ সদস্যসকলে মঙ্গলবাৰে 6টা আশ্ৰয়স্থল স্থাপনৰ সময়ত কল্পজ্যোতি ফাউণ্ডেশ্যনৰ স্বেচ্ছাসেৱকসকলৰ লগতে উপস্থিত থাকে গৌৰীপুৰৰ বিশিষ্ট সমাজসেৱকসকল নমস্কাৰ আমি যোৱা সপ্তাহৰ পৰা কল্পজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত ধুবুৰী আৰু গৌৰীপুৰৰ বিভিন্ন স্থানত পদপথৰ কুকুৰবিলাকৰ বাবে আমি শেল্টাৰ হাউচেছ বহাই আছোঁ কিয়নো মনচুন ছিজনত এক্সট্ৰিম হিট আৰু ৰেইনৰ পৰা তেওঁলোকক সকাহ দিবলৈ আমি ইনিচিয়েটিভটো হাতত লৈছোঁ আজি গৌৰীপুৰত দুটামান শেল্টাৰ হাউচ আমি প্লেচ কৰি আছোঁ আৰু আমি ধুবুৰীত ইয়াৰ আগতে 8টা শেল্টাৰ হাউচ আমি প্লেচ কৰিছোঁ এণ্ড গৌৰীপুৰতো আগত 2টা শেল্টাৰ হাউচ প্লেচ কৰা হৈছে টোটাল 12টামান শেল্টাৰ হাউচেছ আমি এতিয়ালৈকে প্লেচ কৰিছোঁ আৰু পাব্লিকক আমি এপিল কৰিছোঁ আপোনালোকে যদি আগুৱাই আহে আমি আৰু এনেকুৱা ইনিচিয়েটিভ ল'ম বুলি আশা ৰাখিছোঁ নিউজ ডেস্ক ৰিপৰ্ট আমাৰ অসম।